পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰ নদৰ ওপৰত 4 লেনযুক্ত এক্সট্ৰা ডজত দলঙৰ ভূমি পূজন অনুষ্ঠানৰ উদ্দেশ্যে পলাশবাৰী বয়জ হাইস্কুল খেলপথাৰত ভাৰ্চুৱেল সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত দক্ষিণ কামৰূপ জিলাৰ সভাপতি অঞ্জন গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ মেধি, বিশিষ্ট সমাজকৰ্মী ৰাজেন নাথ, নাৰায়ণ চৌধুৰী, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া, আজাৰা ৰাজহ চক্ৰ বিষয়া, ছয়গাঁও ৰাজহ চক্ৰ বিষয়া, আৰক্ষীৰ প্ৰশাসন, সচেতন ৰাইজ উপস্থিত থাকে। মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। পলাশবাৰীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থকা দক্ষিণ কামৰূপ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া, ইয়াত উপস্থিত থকা পলাশবাৰী ৰাজহ চক্ৰ বিষয়া মানৱ দাস প্ৰমুখ কৰি চৰকাৰী দায়িত্বত থকা বিষয়াসকল, পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীনা দাস কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা বিশিষ্ট নাগৰিকসকল, ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজ, ইতিমধ্যে আপোনালোক সকলোৱে আজিৰ অনুষ্ঠানৰ মূল লক্ষ্য উদ্দেশ্য সম্পৰ্কে জানিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক যি বক্তব্য আগবঢ়ালে, এই বক্তব্যই প্ৰমাণ কৰিছে যে আমাৰ অসমৰ সৰ্বশ্ৰেষ্ঠ বলিষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নৰ কাম লৈ অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যৰ আগশাৰীত প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে আৰু তাত আমাৰ ৰাইজে সহযোগিতা আগবঢ়াই আহিছে। গতিকে আজিৰ এই অনুষ্ঠানত ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক গোটেই কথাখিনি সুন্দৰকৈ ক'লে। গতিকে আমি ইয়াৰ পৰাই পুনৰবাৰ অসমৰ বলিষ্ঠ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বিধায়ক হেমাংগ ঠাকুৰেলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। পুনৰ আপোনালোক ইয়াত সমবেত হোৱাৰ বাবে আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জনাই মোৰ চমু কথাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। বিস্ফোৰণৰ দেশ বুলি নাভাবে, কোনেও আন্দোলনৰ দেশ বুলি নাভাবে। আমাৰ ৰাজ্যখনত এতিয়া সমগ্ৰ ভাৰতবৰ্ষই উপহাৰ আগবঢ়াইছিলে। নাহৰকটীয়া পেট্ৰকেমিকেল প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিলে আৰু সেই দিনটোতে সৰু সজাই দিয়াবৰ পৰা তেখেতে ৩,১৯৭ কোটি টকাৰ ব্যয়েৰে পলাশবাৰী শুৱালকুছি দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। সেই দিনটোতে অসমৰ ১২,০০০ বিহুৱা আৰু নাচনীয়ে বিহুক প্ৰদৰ্শন কৰি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম, আমাৰ বাপতি সাহোন বিহুৰ নাম আৰু আমাৰ জাতিটোৰ নাম স্বৰ্ণীল আখৰেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। আজি আমি এটা ক্ষণত উপনীত হলো যে প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।